উপায়ুক্ত মহোদয় তেখেতৰ দুআষাৰ ভাষণেৰে কথাৰে আমাৰ এই অনুষ্ঠান আমাৰ আৰক্ষী অধীক্ষক মহোদয় আমাৰ আজিৰ বিশেষ অতিথি আমাৰ এই অনুষ্ঠান আমাৰ মাজত আছে অভিষেক লৰাই চকুপানী টুকিব নোৱাৰে ছোৱালীয়ে কিছুমান আভূষণ পিন্ধিব নোৱাৰে নহয় যে ঘৰত গধূলি হ'লে ল'ৰাটোৱে ওলাই গ'ল দোকানলৈকে চিপছ এক পেকেটে কিনে চকলেটে কিনে বা যি কিনিলেও ল'ৰাজনে গধূলিৰ পিছত ওলাই যাব পাৰে কিন্তু ছোৱালীগৰাকী সংকোচ কৰে ফেমিলিয়ে সংকোচ কৰে যে ওলাব দিব নোৱাৰিব গতিকে প্ৰথম মোৰ ৰিকুৱেষ্ট এইটো কাজিয়া লাগি নহয় ঘৰত মই খুব সৰল ভাষাত তোমালোকক ক'ব খুজিছোঁ যাতে কাৰণ এই ইণ্টাৰেক্টিভ প্ৰগ্ৰেমটো তোমালোকৰ লৈ সৰল ভাষাত এটাই ক'ম ঘৰৰ পৰা তোমালোকে সেই বায়াছনেছটো ঘৰৰ পৰা সমূহ ভাষণৰ আৰম্ভণি কৰিছে তো আজি মঞ্চত উপস্থিত বিশেষ তিনিগৰাকী ব্যক্তিয়ে হয়তো আপোনালোকৰ লগত যথেষ্ট সফলভাৱে আপোনালোকৰ লগত ইণ্টাৰেক্ট কৰিব আৰু খুব তুমি যিটো বিষয়ত টিচাৰ হ'ব খুজিছা সেইটো বিষয়ৰ ওপৰত ভালকৈ অধ্যয়ন কৰিব লাগিব তুমি ভালকৈ বুজিব লাগিব তুমি বেলেগক বুজাব পাৰিব লাগিব সেইটোৰ ওপৰত বহুত কথা আছে তুমি ভাল টিচাৰ মানে কি যিয়ে বেলেগক ভালকৈ বুজাব পাৰে আৰু বেলেগক বুজাবৰ কাৰণে তুমি নিজে বস্তুটোৰ ওপৰত তোমাৰ আয়ত্তটো খুব ষ্ট্ৰং হ'ব লাগিব তুমি ভালকৈ আয়ত্ত কৰিব পাৰিব লাগিব তেতিয়াহে বেলেগক বুজাব পাৰিবা বহুত ক্ষেত্ৰত আমি নিজে বুজি পাওঁ কিন্তু বেলেগক বুজাবলৈ বৰ দিগদাৰ পাওঁ তো সেইকাৰণে এইটোৱে আশা থাকিল যে তুমি বেলেগক এইটো তুমি নিজে যাতে যিকোনো বিষয় যিটো বিষয়ৰ ওপৰত তুমি পিছত বিষয় শিক্ষক যেতিয়া হ'বা সেই বিষয়টো যাতে তুমি ভালকৈ আয়ত্ত কৰা আৰু তোমাৰ যিখিনি ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ কাৰণে যাতে তুমি ভালকৈ সৰলকৈ যাতে বুজাই দিব পাৰা তেতিয়াহে তোমাক তেওঁলোকে বহুত ৰেচপেক্ট কৰিব বহুত সন্মান কৰিব আৰু সেইটোৱে টিচাৰৰ কাৰণে মই ভাবোঁ যে এটা বহুত ডাঙৰ এটা গুণ মেট্ৰিকত পাৰ্চেণ্টেজটো দৰকাৰ নাই আৰু কি কৰিব লাগিব মানে কোনটো লাইন বিজনেছৰ কাৰণে তুমি যি কৰি আছা এতিয়া যিকোনো পঢ়া পঢ়িলে তুমি সেইটো ভালকৈ পঢ়া আমাৰ বঙাইগাঁও ডিষ্ট্ৰিক্টৰ যিকেইগৰাকী মেধাৱী ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ লগত আজি যিটো মত বিনিময় অনুষ্ঠান হ'ল মই ভাবোঁ যে সেইটোৰ পৰা মই নিজেও লাভান্বিত হৈছোঁ আৰু ল'ৰা ছোৱালীখিনিও পৰৱৰ্তী দিনত অলপ হ'লেও অনুপ্ৰাণিত হ'ব সৰু সুৰা কিছুমান কথা তেওঁলোকে বুজিব আৰু কেনেকৈ পৰৱৰ্তী দিনত তেওঁলোকে কেনেকৈ কি ধৰণে অধ্যয়ন কৰিব লাগিব কি ধৰণে অধ্যৱসায় কৰিব লাগিব যাতে তেওঁলোকে নিজৰ সফলতাৰ শিখৰত যাব পাৰে সেইটোৰ ওপৰত তেওঁলোকে হয়তো অলপ হ'লেও এটা আইডিয়া এটা বা এটা চমু আভাস এটা পাব আৰু মোৰ মতে নিশ্চয় এই তেওঁলোক পিছলৈও বহুত ভাল কাম কৰিব আৰু এই আৰোহণে এটা ধুনীয়া এটা প্লেটফৰ্ম এটা দিব বুলি ভাবিছোঁ হ'ব ছাৰৰ পৰা আজি আমি ইয়াতে আৰোহণৰ প্ৰগ্ৰাম পৰা আহিছোঁ ইয়াতে বহুত ভাল লাগিছে আমি ছাত্ৰ ছাত্ৰীসকল আমাৰ কেইটামান গুৰুত্বপূৰ্ণ বিষয় আছে